বকুৰ বনগাঁৱত শিশু পৰ্যবেক্ষণ গৃহৰ এটি শিশুৰ মৃত্যু। বামুণীগাঁও আদৰ্শ চিকিৎসালয়ত মৃত্যুৰ ঘোষণা শিশুটিৰ। 8 নৱেম্বৰৰ পৰা শিশুটিক ৰখা হৈছিল পৰ্যবেক্ষণ গৃহত। শিশুটি 13 বছৰীয়া ৰজমালী, ঘৰ দিছপুৰ সিজুবাৰী নটবামত। 8 নৱেম্বৰত পল্টন বজাৰ আৰক্ষীয়ে গতাই দিছিল পৰ্যবেক্ষণ গৃহত। 18 নৱেম্বৰত অসুস্থ শিশুটি ভৰ্তি কৰা হৈছিল GMCHত। সেইদিনা নিশাই উভতাই অনা হৈছিল পৰ্যবেক্ষণ গৃহলৈ। আজি পিতৃ আহি খবৰ লৈছিল পুত্ৰৰ। পিতৃ উভতি যোৱাৰ কিছু সময়ৰ পিছতে মৃত্যু হৈছে শিশুটিৰ। শিশুটিয়ে ড্ৰাগছ সেৱন কৰি চুৰি কাৰ্য সংঘটিত কৰাৰ তথ্য প্ৰকাশ হৈছে। এখন হাতত আঘাতৰ চিনো দেখা গৈছে। ঘটনাস্থলীত উপস্থিত হৈছে বকু আৰক্ষী। তাৰিখে তাৰ গধূলি অলপমান গা বেয়া বুলি ক'লে। গা বেয়া বুলি কোৱাৰ লগে ততালিকে আমি বকো মেডিকেললৈ লৈ গ'লোঁ। বকো মেডিকেলে চাই ডক্টৰে চাই মেলি উঠি মানে ক'লে যে GMC লৈ যোৱা। তাৰপিছত GMC লৈ গ'লোঁ আমি। লগে লগে GMC লৈ গ'লোঁ, 108তে লৈ গৈছোঁ। লৈ গৈ তাত ৰাখিলোঁ। তাত ৰখাৰ পিছত মানে ৰাতি 2টামান বজাত ছাৰ মানে ঠিকে আছে বুলি কৈ পেলাই ছাৰহঁতে আমাক মানে ৰেহাই দি দিলে আৰু। মই তথাপি কৈছিলোঁ যে ছাৰ আজি ৰাতিটো ৰাখি দিয়ক, আমাৰ নিয়াৰ অসুবিধা হয়। আৰু কৈছে ভালে আছে, ঠিকে আছে, যাতে ল'ৰাটো লৈ যোৱা। তাৰপিছত মেডিচিন দি পেলাই লৈ আহিলোঁ। সেয়ে আৰু আজি আৰু এতিয়া কি কয় ভাত চাত খালে, দুপৰীয়া ভাত খাই উঠি মই তাকে প্ৰথম মেডিচিন দিছোঁ। মেডিচিন দিলোঁ, দি পেলাই উঠি তাক বহিব দিলোঁ। অলপমান ৰ'দত বহা বুলি ক'লোঁ। সেই ৰ'দত বাইদেউ বাগাতে শুব যায় বুলি ক'লে শুব গ'ল। শুব গৈ তাৰপিছত তাত এটা চিঞৰ মাৰিল, শুব গৈয়ে চিঞৰ এটা মাৰিয়ে তাৰপিছত আমি ততালিকে কোনো নাই, তেতিয়া দৌৰি গ'লোঁ। দৌৰি যাই আহি বাহিৰত ওলাই লৈ আহিলোঁ। লৈ আহি আমাৰ গাড়ীখন কোৰ্টত গৈছে, এখনে গাড়ী কোৰ্টত গৈছে। কোৰ্টত যোৱাৰ কাৰণে ই ৰিক্সা এখন মাতি আনিলোঁ। ই ৰিক্সাখন মাতি আনি ঠিক আমাৰ মডাৰ্ণ স্কুলত আনি পেলাই বাইদেউ চাই পেলাই বাইদেউ হেৰি বুলিয়ে কৈ দিলে। সেইখিনিয়ে। মই পেৰামেডিকেল ষ্টাফ হয়। অবজাৰভেশ্যন মই একো হোৱা বুলি নাভাবোঁ, মইতো নাজানো। মইতো এজনী নাৰ্ছে, ডক্টৰে যি মেডিচিন, ডক্টৰৰ ওপৰত এডভাইজৰ মতে যি মেডিচিন দিয়ে মই সেইটো মেডিচিনহে দিব পাৰোঁ। মইতো নাজানো, মই আৰু বেমাৰো কি মই সেইটোও নাজানো। তথাপি মুঠতে সি ড্ৰাগছৰ ল'ৰা, সেইটোৱে জানো। পৰিয়ালৰ লগত অৱগত মানে পৰিয়ালক আমি বিচাৰি পোৱা নাছিলোঁ। জাষ্ট পুলিচে আজি আনিছে, আজি সি কথাও পাতিছে। সেইটো কিন্তু পুলিচৰ মই সিহঁতৰ লগত কথা পতা নাই। মোৰ আছে হোমৰ মানুহ, ওপৰৰ মানুহ কথা পাতিছে, সেইখিনি। আজি কি হৈছে? আজি আমি চাবলৈ আহিছিলোঁ, 1টা বজাত আহি পাইছোঁ। আহি কিনে ল'ৰাটো ভাল ল'ৰা পাইছোঁ। কথা বতৰা মায়েকো কথা পাতিছে, ময়ো কথা পাতিছোঁ। ল'ৰাই কি ধুনীয়া কৰি আমাৰ লগত কথা পাতিছে। আমি থৈ কেনে গুচি গ'লোঁ। ছাৰে ক'লে যে তুমি যোৱা, শুকুৰবাৰে তুমি কোৰ্টত আহিব লাগিব, আহিবা, তোমাৰ চব কিছু কৰি দিম। তো আমি গুচি গ'লোঁ। বিজয়নগৰ পাৰ হোৱাৰ লগে লগে ছাৰে ফোন কৰি কৈছে যে তুমি মেডিকেলত আহা। মেডিকেলত আহিছোঁ, আহি কিনে চাওঁ যে মোৰ ল'ৰা মৰি গৈছে। কিয় বেমাৰ হৈ আছিলে নেকি? বেমাৰ মানে কি, ড্ৰাগছ খাইছে আগতে অলপ চলপ, সেইটোৰ কাৰণে নেকি কি বা হৈছে মই আৰু ক'ব নোৱাৰোঁ ছাৰ। সেইখিনিতে মই জানো। কিহৰ কাৰণে আহিছিলে ইয়াতে? কিহৰ কাৰণে ইয়াত লৈ অনা হৈছিল? এতিয়া মইতো নাজানো, তেওঁলোকে আনিছে, কিহৰ কাৰণে আনিছে। গুৱাহাটীৰ পৰা কিহৰ কাৰণে লৈ আনিছে? গুৱাহাটীৰ পৰাই তাৰমানে সেই মই ক'লোঁ নহয় যে কি বুলি কয়, আপোনাৰ ড্ৰাগছ অলপ চলপ খাইছিলে, খোৱাৰ কাৰণে চুৰ তুৰ কৰিছিল, কৰাৰ পিছত থানাত দিছিলে, থানাৰ পৰাই ইয়াতে পঠাই দিছে। আজি 11 দিন হ'ল। মানে ক'ত আনিছিল? ইয়াতে পিএল হোমত? পিএল হোমত আনিছিল। আজি কি হৈছে? আজি আমি চাবলৈ আহিছিলোঁ, 1টা বজাত আহি পাইছোঁ। আহি কিনে ল'ৰাটো ভাল ল'ৰা পাইছোঁ। কথা বতৰা মায়েকো কথা পাতিছে, ময়ো কথা পাতিছোঁ। ল'ৰাই কি ধুনীয়া কৰি আমাৰ লগত কথা পাতিছে। আমি থৈ কেনে গুচি গ'লোঁ। ছাৰে ক'লে যে তুমি যোৱা, শুকুৰবাৰে তুমি কোৰ্টত আহিব লাগিব, আহিবা, তোমাৰ চব কিছু কৰি দিম। তো আমি গুচি গ'লোঁ। বিজয়নগৰ পাৰ হোৱাৰ লগে লগে ছাৰে ফোন কৰি কৈছে যে তুমি মেডিকেলত আহা। মেডিকেলত আহিছোঁ, আহি কিনে চাওঁ যে মোৰ ল'ৰা মৰি গৈছে। কিয় বেমাৰ হৈ আছিলে নেকি? বেমাৰ মানে কি, ড্ৰাগছ খাইছে আগতে অলপ চলপ, সেইটোৰ কাৰণে নেকি। বকুৰ পৰা বিক্ৰম দাসৰ ৰিপৰ্ট, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব। আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে, যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে, তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ।
আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।